নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আসাম পিপি প্ৰডাকশ্যন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ যোৱা ৮ ছেপ্টেম্বৰত যোৰহাটৰ নিমাতীঘাটৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকললৈ কানুবাৰী বালিজান গাঁওৰক্ষী বাহিনী আৰু ভুৱননগৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে গতিকে আমিও আজি তালৈকে আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিছোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি উপস্থিত হৈছোঁহি বালিজান প্ৰগতি যুৱ সংঘৰ কাৰ্যালয়ৰ প্ৰাংগণত এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হৈছে সঁচাকৈয়ে নিমাতীঘাটৰ যি এটা মৰ্মান্তিক দুৰ্ঘটনা ঘটিলে সঁচাকৈ আমাক সকলোকে কন্দুৱাই থৈ গৈছে আমিও লগতে আমাৰ গাঁৱৰ সকলোৱে অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু নীৰৱে সকলোৱে চকুলো টুকিছোঁ সঁচাকৈ ইয়াত এটা আৱেগিক পৰিৱেশ সৃষ্টি হৈছে সকলোৱে উচুপি উঠিছে আমিও উচুপি উঠিছোঁ এনে ঘটনা পুনৰাবৃত্তি নহওক তাকে নেদেখাজনৰ ওচৰত কামনা কৰিছোঁ আন্ধাৰ হোৱাৰ বাবেই পৰিৱেশটো ভালদৰে কেমেৰাত আবদ্ধ কৰিব পৰা নাই গাঁৱৰ সমাজসেৱক শ্ৰীযুত যাদৱ লাহনদেৱে বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰিছে বালিজান গাঁওৰক্ষী বাহিনীৰ সম্পাদক আৰু ভুৱননগৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক দুয়োজন কাৰ্যসূচীত উপস্থিত আছে গাঁৱৰ বহুত ৰাইজ ইয়াত উপস্থিত হৈছেহি সকলোৱে মমবাতি জ্বলাই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলক আত্মাৰ সদ্গতি কামনা কৰিছে আমিও নেদেখাজনৰ ওচৰত তাকে কামনা কৰিছোঁ আহকচোন আমি দুজনমান ব্যক্তিৰ বক্তব্য শুনো 8 ছেপ্টেম্বৰ দিনা অসমৰ কাৰণে এক মৰ্মান্তিক দুৰ্ঘটনা গোটেই অসমতে বা ভাৰতবৰ্ষতে এই দুৰ্ঘটনাটো বিয়পি পৰিছে যোৰহাট নিমাতীঘাটৰ এক ফেৰী দুৰ্ঘটনা দুখন ফেৰীৰ মাজত যি দুৰ্ঘটনা ঘটিছিলে তাৰ এখন ফেৰী সম্পূৰ্ণৰূপে ডুব গৈছিলে আৰু সেই ফেৰীখনত আমাৰ অসমৰ বিভিন্ন জিলাৰ বহুত যাত্ৰী আছিলে তাৰে কিছু সংখ্যক যাত্ৰী উদ্ধাৰ হ'ল তাৰে কিছু যাত্ৰী ফেৰী দুৰ্ঘটনাত নিহত হ'ল আৰু কিছু যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে সেই দিনটো আমাৰ বাবে খুব এটা দুখজনক দিন আমি অসমৰ মানুহ আমাৰ আপোন মানুহবিলাকক আমি হেৰুৱালোঁ
আমি সেই আপোন মানুহবিলাকক হেৰুৱাৰ স্বাৰ্থত আজি কানৈ বালিজান ভুৱন নগৰ আৰু কানৈ বালিজানৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত তথা গাঁৱৰ ৰাইজৰ সহযোগত সেইসকল যিসকল ব্যক্তি চিৰদিনৰ কাৰণে সেই দুৰ্ঘটনাত নিহত হ'ল তেখেতসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি ভগৱানৰ ওচৰত বন্তি প্ৰজ্বলন কৰিছোঁ। আমি আশাবাদী তেখেতসকলৰ আত্মাই চিৰশান্তি কামনা কৰক। সমান্তৰালভাৱে আৰু যিসকল ব্যক্তি সেই দুৰ্ঘটনাৰ পতিত হৈ মৃত্যুবৰণ কৰিলে সেইসকল পৰিয়ালবৰ্গলৈ আমি গাঁওৰক্ষী বাহিনী তথা কানৈ বালিজান গাঁৱৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। যোৱা 8 ছেপ্টেম্বৰ নিমাতীঘাটৰ যি আমাৰ নাও দুৰ্ঘটনাত আমাৰ যিসকল ব্যক্তি মৃত্যুবৰণ কৰিলে, লগতে অসমৰ বিভিন্ন ঠাইৰ বহু লোকে তেওঁলোকৰ নিজৰ প্ৰাণ ৰক্ষা পৰা জীৱন মৃত্যুৰ পৰা নিজকে ৰক্ষা কৰি আগবাঢ়ি আহিলে। আৰু উক্ত দিনটোত আমি দেখা পোৱা মতে নাও দুইখনৰ এটা নিৰ্দিষ্ট সময়ত অকণমান আগত এখন নাও গুচি যোৱাৰ কাৰণে এই দুইখন নাও খুন্দা হোৱা দুখত নাও দুৰ্ঘটনা হৈছে। এই ঘটনাটোত যিসকল ব্যক্তি আমাৰ মৃত্যুবৰণ হ'ল তেওঁলোকৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি সমগ্ৰ কানুবাৰী বালিজান গাঁওবাসী ৰাইজৰ সহযোগত কানুবাৰী বালিজান দুইখন গাঁওবাসী বাহিনীৰ সহযোগত আমি আজি যিসকল ব্যক্তি মৃত্যুবৰণ হৈছে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি এক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। ইতিমধ্যে আমি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আমি সম্পন্ন কৰিছোঁ। আৰু আমাৰ যিসকল ব্যক্তি মৃত্যুবৰণ হ'ল তেওঁলোকৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোকৰ আত্মাৰ যাতে চিৰশান্তি লাভ কৰে। সঁচাকৈ এটা মৰ্মান্তিক ঘটনা। আমি সকলোৱে অত্যন্ত দুখ পাইছোঁ। তেওঁলোকৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ। লগতে এনেধৰণৰ ঘটনা আৰু যাতে পুনৰাবৃত্তি নহয় তাকে কামনা কৰি আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শেষত সকলোলৈকে পুনৰবাৰ স্বাগতম জনাই আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।